পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ এখন হৈছে বলেৰো পিকআপ 1.3। এখন গাড়ী গুৱাহাটীত অসমত আছে। তো গোটেইখিনি মই আপোনাক কৈ দিম। और बहुत कन्फ्यूजन है दादा अपना बहुत वो हिंदी कह भैया और एक हिंदी में आप बनाइए। तो हिंदी में आपका देखना है तो जिटुस ऑटो हब है और जोने जोने अखमियात चाब विचारे ये जिटुस मोटो दुटा चेनेल আছে। तो तक कन्फ्यूजन नकरिब दुटा बेलेग बेलेग चेनेल এটা হিন্দিত এটা অসমীয়াত। তো বলেৰো পিকআপ 2020 গাড়ী চিৰাং ডিস্ট্ৰিক্টৰ গাড়ী হয়। অকচনৰ পৰা কিনা গাড়ী গুৱাহাটীত আছে মানে পাৰ্কিঙত আছে। এখন অকচনৰ পৰা কিনি অনা গাড়ী দামটো কিমান হ'ব মই এইটো লাষ্টত কম। আৰু কন্টেক্ট নম্বৰো আছে অহাৰ আগতে ফোন কৰিলো। ফাইনেন্সৰ সুবিধা আছে কিন্তু যাৰ ধৰি লওক সিভিল ভাল নহয় ঠিক আছে। সিভিল যাৰ ভাল নহয় তেওঁলোক যাতে জানিও মানে নজনা ভাও যোনে ধৰে তেওঁলোক যাতে মোক ফোন নকৰে ঠিক আছে। সিভিলত যদি গণ্ডগোল থাকে তেতিয়া ফটকে ফাইনেন্স কোম্পানীয়ে কৰি নিদিয়ে। আৰু কিছুমানে হয়তো কৰিও পাৰে কিন্তু মই আজিলৈ সেনেকৈ পোৱা নাই। সিভিলত একেবাৰে বেয়া তেতিয়া কেনেকৈ কৰিব তাৰমানে আপুনি এজন ডিফল্টাৰ হয়। ডিফল্টাৰ কোনো ফাইনেন্স কোম্পানীয়ে ফাইনেন্স নকৰে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু গাড়ীখন ওচৰলৈ যাওঁ। গাড়ী আপোনাক চাব পাৰে S26C8211 এইখন হৈছে গাড়ী চাওক। একদম তলৰ পৰা মই দেখাইছোঁ একদম ওপৰলৈ এই ধৰণৰ চাওক। এতিয়া 45 এংগেল দেখুৱাম। এতিয়া আপোনাক সুধিব পাৰে দাদা ইয়াৰ কিলোমিটাৰটো কিমান চলিছে। কিলোমিটাৰ চাবৰ কাৰণে আপুনি নিজে আহিব লাগিব মই কৈ নিদিওঁ ঠিক আছে। কিন্তু অলপ কষ্ট কৰিব লাগিব আৰু মই কষ্ট অলপ কৰাম ঠিক আছে। কষ্ট নকৰিলে গাড়ী কেনেকৈ পাব। আজি এজনে মোক ফোন কৰিছে দাদা জিৰ' ডাউন পে'মেণ্টত গাড়ী হ'ব না। কেনেকৈ হ'ব দাদা এইটো জিৰ' ডাউন পে'মেণ্টত ঠিক আছে। এইটো চাওক এইটো চাইডৰ পৰা টায়াৰকেইটা আপোনালোকে চাই লওক। টায়াৰৰ কথাটো মই কৈ দিছোঁ টায়াৰ ভাল নহয় ঠিক আছে। টায়াৰ কণ্ডিশ্যন ঠিক নহয় কিন্তু অকচনৰ পৰা আমি এনেকৈ লৈছোঁ। এতিয়া টায়াৰটো সলনি কৰি দিয়া যাব সলনি কৰি দিয়া নাযাব ইয়াত আহি আলোচনা কৰিব লাগিব। সেইটো মই আগতীয়াকৈ কৈ নিদিওঁ ঠিক আছে। বহুতে এটা ক'ব যে টায়াৰটোত একদমেই ভাল নহয় হয় একদম পূৰা বালা হৈ গৈছে দেখিছেনে। তেল লগালেও তাৰ চুলি নাহে আৰু যিমানে তেল লগাব চুলি নাহে। ইণ্টেৰিয়ৰটো দেখাই দিওঁ এবাৰ। এইটো ইণ্টেৰিয়ৰ এইটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰ যি আছে আপোনাৰ সময়ত 4x4 নহয় কিন্তু এইটো চেচিছটো এবাৰ দেখুৱাই দিওঁ। এইটো হৈছে চেচিছ এইটো টায়াৰ আৰু এটা টায়াৰ কণ্ডিশ্যন ভাল নহয়। আৰু এইটো হৈছে আপোনাৰ বডি 8 ফুট লম্বা বডি আৰু এইটো হৈছে বহলটো আপোনাৰ মোটামুটি 5 ফুটমান ধৰি ৰাখক। ফ্ল'ৰটো এবাৰ দেখুৱাই দিওঁ। এইটো হৈছে আপোনাৰ ফ্ল'ৰ 1300 কিলো আপুনি উঠাব পাৰে। বহুতে কয় দাদা এইটো 1300 কিলো নহয় এইটোতো ইমান উঠাব পাৰে। আৰু উঠাওক না আপুনি 4 টন উঠাওক 3 টন উঠাওক 5 টন উঠাওক কোনে মানা কৰিছে। কিন্তু ফাইন যেতিয়া দিব তেতিয়া তাৰ বাবে আমি ৰেছপনচিবল নহয় ঠিক আছে। আৰ টি মতেতো আপোনাৰ 1300 কিলোৱে উঠাব পাৰে। বলেৰো পিকআপটো এনে উঠোৱা কেপাচিটি বহুত। আৰু গাড়ী বেয়া কেতিয়া হয় জানেনে যেতিয়া অভাৰলোডিং কৰে এটা ধৰি লওক ইয়াতে কেপাচিটি দিয়া আছে তাতকৈ যদি বেছিকৈ আপুনি উঠায় তেতিয়াহ'লে আপোনাৰ এইটো গাড়ীখন নষ্ট হৈ যায়। তেতিয়া মানুহে কয় এই দাদা গাড়ীখনটো বেয়া। গাড়ী একো বেয়া নহয় আচলতে আপুনি চলাব নাজানে। যিমান মাল উঠাব লাগে তাতকৈ যদি বেছি উঠাই দিয়ে বেয়া হ'বই ঠিক আছে। তো এই ধৰণৰ হৈছে গাড়ীখন গোটেইখিনি মই আপোনাক দেখুৱাই দিলোঁ। গাড়ীখনৰ ডকুমেণ্টখিনি দেখুৱাই দিওঁ আপোনাৰ গাড়ী ডকুমেণ্ট মোটামুটি ঠিকে আছে। টেক্সটো অলপমান থাকি গৈছে সেইটো আপোনাৰ অনাৰে আপোনাক আপডেট কৰাই দিব। তাৰ বাবে আপুনি কোনো চিন্তা কৰিব নালাগে। এতিয়া প্ৰাইচটো হৈছে মেইন কথা। প্ৰাইচটো আপোনালোকে চাব পাৰে 6 লাখ টকা 6 লাখ টকা দামটো ৰখা হৈছে। এইটো প্ৰাইচ মোৰ নহয় অনাৰে মোক ক'বলৈ দিছে 6 লাখ টকা দামটো ৰখা যায়। অলপমান নেগচিয়েশ্যন বাৰ্গেনিং হ'ব ঠিক আছে। এনেকুৱা নহয় যে মানে একেবাৰে নহয় হ'ব। এতিয়া বহুতে যদি ভাবিছে বহুতে মোক SMS কৰে দাদা এইটো অভাৰ প্ৰাইচ হৈ গ'ল। আপুনি লিখিব কি জানে এতিয়া অভাৰ প্ৰাইচ দাদা দাম বেছি হৈ গ'ল। এইটো লিখি একো লাভ নাই কিন্তু এইটোত একো এফেক্ট নপৰে। যোনে গাড়ী ল'ব ঠিক আছে যোনে গাড়ী ল'ব 7 লাখ হ'লেও গাড়ী ল'ব। যোনে গাড়ী নলয় তেওঁক যদি মই ফ্ৰীটো দি দিওঁ তেওঁ গাড়ী নলয় ঠিক আছে। সেইকাৰণে এইবোৰ লিখি একো লাভ নাই। সেইবোৰ SMS মানে কোনো নাচাই উত্তৰ দিও লাভ নাই। লিখি আপোনাৰ মন নাই লিখি আপোনাৰ মনত যদি শান্তি লাগিছে ভাইয়া মই গাড়ীখনটো ল'ব নোৱাৰোঁৱে এটা SMS লিখি দিওঁ নেকি মোৰ মনটো অলপ শান্তি লাগিব সেনেকৈ হ'লে লিখিব পাৰে তাত কোনো আপত্তি নাই। কিন্তু মই এইবোৰ SMS খালি চাই পিনে হাঁহোৱে আৰু বেলেগ কৰিবলৈ একো নাই ঠিক আছে। যাৰ পচন্দ হ'ব যাৰ মানে দৰ দাম মিলিব তেওঁ মোক ফোন কৰিব। যাৰ নিমিলে তেওঁ বেলেগ দোকানত গৈ চাব। দোকানৰ কমটি আছে নেকি কওক ক'ৰবাত ধৰি আপুনি ফ্ৰীটো পাই যাব পাৰে। তো বলক ইয়াৰ লগে লগে মানে আকৌ এবাৰ কৈ দিছোঁ দামটো হৈছে 6 লাখ টকা 2020 গাড়ী। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।